আপোনালোকে বাৰু কলপাতত দি ভাপত দিয়া পিঠা বনাই খাইছেনে? আৰু এই পিঠাবিধ বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও যে বহুতেই সোৱাদ হয়। যদি আপোনালোকৰ কেতিয়াবা ভাপত দিয়া পিঠা বনাই খাবলৈ মন যায়, তেতিয়া আপোনালোকে এই পিঠাবিধ অতি সহজতে বনাই খাব পাৰে। তাৰ কাৰণে প্ৰথমতে মই এই গেছত এটা কেৰাহী পাতি দিছোঁ। তাৰপিছত এই মেজাৰিং কাপৰ জোখেৰে 1 কাপ মই শুকান নাৰিকলৰ গুড়ি লৈছোঁ। লগতে 4-5 চামুচমানৰ জোখৰ গাখীৰ দি দিছোঁ। যদি আপোনালোকে কেঁচা নাৰিকল লয়, তেতিয়াহ'লে ইয়াত গাখীৰ দিয়াৰ প্ৰয়োজন নাই। মই যিহেতু শুকান নাৰিকল লৈছোঁ, সেইকাৰণে ইয়াত মই অকণমান গাখীৰ দি পেলাই অকণমান জেপজেপীয়া কৰি লৈছোঁ। আৰু এতিয়া ইয়াত মই দি দিলোঁ আধা বাতি জোখৰ গুড়খিনি দি ভালদৰে এতিয়া মই নাৰিকলখিনিৰ লগত মিক্স কৰি ল'লোঁ। আৰু চাওকচোন, এইখিনি লৰাই বগৰাই কৰি থাকোঁতে গুড়খিনি ধুনীয়াকৈ মিলি গ'ল। তাৰপিছত মই আৰু অকণমান 2 মিনিটমান সময় ভাজি লৈছোঁ। তাৰপিছত এতিয়া এই গেছৰ ফ্লেমটো অফ কৰি এইখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিলোঁ। আনফালে মই এটা বাতি লৈ লৈছোঁ। তাত মই এই বাতিটোৰ জোখেৰে এবাতি মই শুকান পিঠাগুড়ি লৈছোঁ। মই পিঠাগুড়ি খুন্দি শুকুৱাই ৰাখিছিলোঁ। লগতে সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ। তাৰপিছত এতিয়া মই অকণমান কুহুমীয়া গৰম পানী দি পেলাই এই পিঠাগুড়িখিনি ইয়াত চাওকচোন ধুনীয়াকৈ মিলাই লৈছোঁ। তাৰপিছত যেতিয়া এইখিনি মিল খাই গৈছে, মই এনেদৰে হাতৰ সহায়ত এইখিনি মঠি দিছোঁ। যদি এইখিনি অকণমান টান হৈ থাকে, তেতিয়া অকণমান পানী দি পেলাই এইখিনি ধুনীয়া এটা জোখত কৰি ল'ব। আৰু যদি এইখিনি ঢিলা হৈ যায়, তেতিয়া আপোনালোকে অকণমান পিঠাগুড়ি দি ধুনীয়া জোখত কৰি ল'ব পাৰে। তাৰপিছত এইখিনি কৰি লোৱাৰ পিছত মই 10 মিনিটমানৰ কাৰণে ৰেষ্ট কৰিব দিলোঁ। 10 মিনিট ৰেষ্ট কৰাৰ পিছত এইখিনি অকণমান মোৰ টান হোৱা নিচিনা হৈছে। তেনেকুৱা এটা অকণমান পানী দি পেলাই মই মঠি লৈছোঁ, কিন্তু দেখুৱাবলৈ থাকি গ'ল। এতিয়া মই এখন এনেকৈ বেলনা লৈ লৈছোঁ। তাৰপিছত মই কলপাত লৈছোঁ। কলপাতখিনি মই ভালদৰে কাটি পেলাই অকণমান সময় ৰ'দত শুকুৱাই আৰু এতিয়া ভালদৰে ধুই লৈছোঁ। তাৰপিছত এতিয়া মই এনেকৈ পিঠাগুড়ি অকণমান লৈ এনেদৰে বহলাই দিলোঁ। তাৰপিছত এতিয়া ইয়াত পুৰৰ কাৰণে যে মই নাৰিকলখিনি ভাজি ৰাখিছিলোঁ, এইখিনি দি দিছোঁ। তাৰপিছত কলপাতখন এনেদৰে লুটিয়াই পেলাই এনেদৰে অকণমান হেঁচি দিছোঁ। মই কেনেদৰে কৰিছোঁ আপোনালোকে চাই গ'লে নিশ্চয় বুজি পাব। এনেদৰে মই আৰু এটা আপোনালোকক কৰি দেখুৱাইছোঁ। এয়া চাওকচোন, পিঠাগুড়ি সানি ৰখা পিঠাগুড়িখিনি দি দিছোঁ। এনেদৰে অকণমান হাতৰ সহায়ত বহলাই দিছোঁ। তাৰপিছত এতিয়া ইয়াৰ ভিতৰত মই বনাই ৰখা পুৰখিনি এনেদৰে অকণমান সুমুৱাই দিছোঁ। যিমানটো আপোনালোকে পুৰ দিব বিচাৰে সিমানখিনি দিব পাৰে। তাৰপিছত এনেদৰে কলপাতখন লুটিয়াই পেলাই মই এনেদৰে হেঁচি দিছোঁ, যাতে পিঠাটো অকণমান বহলি যায় আৰু পুৰখিনি যাতে ওলাই নাহে, সেইকাৰণে। আৰু এতিয়া মই আপোনালোকক তিল দিয়া এটাও বনাই দেখুৱাইছোঁ। মোৰ ইয়াত গুড় সানা তিল আছিলেই। তাৰপিছত সেয়া মই অকণমান পুৰৰ কাৰণে তিল দি দিছোঁ। তাৰপিছত আকৌ মই যেনেদৰে নাৰিকলৰ পিঠাটো বনাইছিলোঁ তেনেদৰেই কৰিছোঁ। আৰু এতিয়া আনফালে মই চচপেনত পানী উতলাই আছিলোঁ। মই এটা এনেদৰে বাঁহৰ খৰাহী পাতি দিছোঁ। আপোনালোকে ফুটা থকা ষ্টীলৰ খৰাহীও পাতি দিব পাৰে। তাৰপিছত মই এনেদৰে 4টাকৈ দি পেলাই ঢাকন দি 10 মিনিটৰ কাৰণে হ'বলৈ দিছোঁ। এয়া চাওক, মই 10 মিনিটৰ পিছত উঠাই চাইছোঁ। দেখিছেনে, কলপাতখন ধুনীয়াকৈ এৰাই আহে। এতিয়া মই এইখিনি নমাই ল'ম আৰু এনেদৰে মই বাকী থকা গোটেইকেইটা পিঠা বনাই ৰেডি কৰি ল'ম। আৰু এয়া চাওক, কলপাতত ভাপত দিয়া পিঠা ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়াকৈ কলপাতখনৰ পৰা এৰাই আহে, চাওকচোন অকণমানো লাগি নধৰে। আৰু চাওকচোন, কলপাতৰ ধুনীয়াকৈ চিনটোও বহি যায়। মই এনেদৰে গোটেইকেইটা পিঠা এয়া উলিয়াই লৈছোঁ। চাওকচোন, মই এয়া নাৰিকল আৰু তিলেৰে সৈতে ধুনীয়াকৈ গোটেইকেইটা বনালোঁ। আৰু দেখিবলৈ যিমান ধুনীয়া হয় ন, খাবলৈও সঁচাই কৈছোঁ বহুতেই সোৱাদ হয় আৰু ইমান ধুনীয়া কোমল হৈ থাকে। এয়া মই এটা আপোনালোকক ফালিও দেখুৱাইছোঁ। দেখিছেনে? আপোনালোকে যদি এনেদৰে এই পিঠাবিধ বনাই খোৱা নাই, এবাৰ বনাই খাই চাবচোন। যদি মোৰ আজি ৰেচিপিটো চাই ভাল পালে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই বাই।